যোৱাকালি ৰাতিৰ পৰা অতিৰিক্ত বৰষুণৰ বাবে আমাৰ মেইনলি তিনিচুকীয়া ডিভিজনৰ শিমলুগুৰি এৰিয়াত ৰেল যাত্ৰা প্ৰভাৱিত হৈছে। দিখৌ নদীৰ পানী আহি শিমলুগুৰি ৰেলৱে য়াৰ্ড, ৰেলৱে কলনী, ৰেলৱে ট্ৰেক ওপৰত আহি পানী জমা হৈ গৈছে আৰু বিভিন্ন ঠাইত ৰেলপথ অলপ চলপ ক্ষতিগ্ৰস্ত হৈছে। যাৰ কাৰণে আমি বেছিভাগ দুৰ্নীপটীয়া ট্ৰেইনক আমি ডিব্ৰুগড়ৰ বগীবিল ব্ৰিজ হৈ আপোনাৰ ৰঙিয়াৰ ফালে ডাইভাৰ্ট কৰি দিছোঁ। কিছু ট্ৰেইন আমাক মেইনলি শ্বৰ্ট ডিষ্টেঞ্চ ট্ৰেইন যিবিলাক আছে লোকেল ট্ৰেইন এইবিলাক আমি কেঞ্চেল কৰিব লগা হৈছে আৰু লং ডিষ্টেঞ্চ ট্ৰেইনবিলাক আমি ডাইভাৰ্ট কৰি দিছোঁ বগীবিল ব্ৰিজ হৈ। আৰু যিমানখিনি যিকেইটা ট্ৰেইন আমাৰ ৰখি গৈছিলে এইকেইটা ট্ৰেইনৰ যাত্ৰীক আমি খোৱা পানী, খোৱা বস্তু এইবিলাকৰ আমি দিছোঁ, ছাপ্লাই দিছোঁ। আৰু যদি কোনো যাত্ৰীয়ে টিকেটৰ ৰিফাণ্ড বিচাৰিছে সিহঁতক ৰিফাণ্ডৰ ব্যৱস্থা আমি কৰিছোঁ। আৰু প্লাছ কিছুমান যাত্ৰীক আমি বাই ৰোডো তেওঁলোকৰ গন্তব্যস্থানলৈ পঠোৱাৰ ব্যৱস্থা কৰিছোঁ। এনেকুৱা লিষ্ট নাম্বাৰ মই ক'ব গ'লে চাব লাগিব। আপোনাৰ ডাইভাৰ্চন ধৰক প্ৰায় 9-10খনমান ট্ৰেইন ডাইভাৰ্চন হৈছে, যিবিলাক আপোনাৰ বগীবিল ব্ৰিজ হৈ ডাইভাৰ্চন কৰিছোঁ। আৰু প্লাছ আপোনাৰ প্ৰায় 12খনমান ট্ৰেইন আপোনাৰ শ্বৰ্ট টাৰ্মিনেশ্যন বা শ্বৰ্ট অৰিজিনেশ্যন হৈছে, মানে এইকেইটা তেওঁলোকৰ গন্তব্যস্থানৰ সলনি বেলেগ ঠাইৰ পৰাহে যাত্ৰা শুৰু কৰিব। যেনেকুৱা আপোনাৰ আজি আপোনাৰ ডিব্ৰুগড়ৰ পৰা যিটো ৰাতি আৰম্ভ হ'বলগীয়া আছিলে ৰাজধানী এক্সপ্ৰেছ, এই ট্ৰেইনখন অহাকালি ৰাতিপুৱাহে গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰিব। আৰু এটা ট্ৰেইন যিটো ডিব্ৰুগড়ৰ পৰা বগীবিল ব্ৰিজ হৈ ৰাজধানী আছিলে, এইটো আপোনাৰ ৰঙিয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিব। এই ধৰণৰ কিছুমান ট্ৰেইন আছে যিবিলাক বিভিন্ন ঠাইৰ পৰা যাত্ৰা আৰম্ভ কৰিব। আমি আমাৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মযোগে গোটেইখিনি আপডেট দি আছোঁ। আমি অনুৰোধ কৰিম যাত্ৰীসকলক যাতে ছ'চিয়েল মিডিয়া প্লেটফৰ্মবিলাক মনিটৰিং কৰি থাকে, তেওঁলোকে সঘনাই আপডেটবিলাক পাই থাকে। ৰেল লাইনৰ আপোনাৰ যিটো ক্ষতিগ্ৰস্ত ঠাই বুলি মেৰামত কৰাৰ কাম অলৰেডি আৰম্ভ হৈ গৈছে। আমাৰ যিমানখিনি বস্তু বেলাষ্টে হওক, মেন পাৱাৰ হওক, মেচিনে হওক অলৰেডি ঠাইত ৰেডি হৈ আছে। পানী যদি অলপ কমে কাম একদম যুদ্ধকালীন প্ৰস্তুতিতে কামখিনি আৰম্ভ হ'ব। কিমান দিনলৈ এতিয়া ফিক্সড হোৱা নাই বস্তুটো, একচুৱেলি পানী কমিলেহে গম পোৱা যাব যে কিমানখিনি টাইম লাগিব। কিন্তু আজিলৈকে এৰিব লগা যিমানখিনি কেঞ্চেল বা ডাইভাৰ্ট কৰিছোঁ, কালিৰ পজিশ্যনটো অহাকালিয়ে গম পাম। যাত্ৰীৰ যাতে কোনো অসুবিধা নহয় তাৰ কাৰণে আমি গোটেইকেইটা ষ্টেচনতে হেল্প ডেস্ক লগোৱা হৈছে আৰু আমাৰ গোটেইকেইটা ছ'চিয়েল মিডিয়া প্লেটফৰ্ম যদি গোটেইখিনি আপডেট দিয়া হৈছে। আৰু আপোনাৰ সব যাত্ৰীৰ যাৰ কনফাৰ্ম টিকেট আছে সিহঁতে মেছেজ পাই আছে যে কোনখন ট্ৰেইন কোনফালেদি যাব, কোনখন ট্ৰেইন শ্বৰ্ট টাৰ্মিনেশ্যন হৈ আছে, কোনখন ট্ৰেইন কেঞ্চেল হৈছে, মেছেজবিলাক পাই আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।